নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে স্পৰ্টছ সাগা আসাম। প্ৰিয় দৰ্শক, হয়তো আপোনালোকে গম পাইছে যে পেৰিছ অলিম্পিকত এতিয়ালৈকে যিগৰাকী ভাৰতীয় এথলীটৰ ওপৰত সবাতোকৈ ডাঙৰ আশা আছিল, সেইগৰাকী ভাৰতীয় মহিলা মল্লযোদ্ধা ভিনেছ ফগাট ফাইনেল মেচখন খেলিবলৈ নৌপাওঁতেই অলিম্পিকৰ পৰা বাহিৰ হ'ব লগা হৈছে। ভিনেছ ফগাট ভাৰতীয় মহিলা ৰেছলাৰ পেৰিছ অলিম্পিকৰ পৰাই ডিছকুৱালিফাইড হৈছে। মাত্ৰ এদিন পূৰ্বে ছেমিফাইনেলত কিউবাৰ প্ৰতিদ্বন্দ্বী ইউছনেলিছ গুজমান লপেজক ৫-০ ব্যৱধানত ধাৰাশায়ী কৰি ফাইনেলত প্ৰৱেশ কৰিছিল এইগৰাকী ভাৰতীয় ৰেছলাৰ। চলিত অলিম্পিকত সোণৰ পদক লাভ কৰিবলৈ মাত্ৰ এটা জয়ৰ প্ৰয়োজন আছিল। এইগৰাকী ভাৰতীয় ৰেছলাৰ ভিনেছ ফগাট হেনো ফাইনেল মেচ খেলিবৰ বাবে অযোগ্য। আজি হঠাৎ এই দুখৰ বাতৰিয়ে সকলোকে হতাশ কৰি তুলিছে। জানিব পৰা মতে প্ৰয়োজনীয় ওজনতকৈ কিছু বেছি ওজন থকা বাবে ফাইনেলৰ পৰা ডিছকুৱালিফাইড হয় ভিনেছ ফগাট। অলিম্পিকৰ পৰা ডিছকুৱালিফাইড হোৱা বাতৰিয়ে বৰ্তমান তোলপাৰ লগাইছে ছ'চিয়েল মিডিয়া আৰু বহুজনে ইয়াক লৈ ৰাজনীতিও কৰা দেখা গৈছে। বহুজনে সন্দেহৰ চকুৰে চাইছে এই পৰিঘটনাক আৰু তদন্তৰ প্ৰয়োজন বুলিও দাবী কৰিছে। কিন্তু প্ৰকৃতাৰ্থত এয়া অলিম্পিকৰ নিৰ্ধাৰিত এক নিৰপেক্ষ নীতি বা ৰুল। এই সিদ্ধান্ত যদিও দুখদায়ক, কিন্তু স্বীকাৰ কৰিবই লাগিব। কাৰণ বহু অভিজ্ঞ ৰেছলাৰৰ সাক্ষাৎকাৰত দেখা পোৱা গ'ল যে তেওঁলোকে কৈছে যে যেতিয়া ওজন দাখিল কৰা হয় তেতিয়া এক নিৰ্দিষ্ট সময় থাকে, প্ৰায় ১৫ মিনিটমান, আৰু সেই সময়তে ওজন দাখিল কৰিব লাগে। নিৰ্ধাৰিত ওজনতকৈ অলপো যদি বেছি হয় তেতিয়া প্ৰতিযোগীগৰাকী অযোগ্য হিচাপে বিবেচিত হয়। ভিনেছ ফগাটৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিল। আজি পুৱাৰ ভাগত যেতিয়া ভিনেছ ফগাটে তাইৰ ওজন দিবলৈ যায়, তাইৰ ওজন ১০০ গ্ৰাম বেছি পোৱা গ'ল, যাৰ বাবে অভাৰৱেইট হোৱা বাবে ফাইনেলৰ বাবে অযোগ্য ঘোষণা কৰা হয় ভিনেছ ফগাটক। ইণ্টাৰনেশ্যনেল ৰেছলিং ৰুলছৰ আৰ্টিকল 11ৰ মতে অযোগ্য ঘোষণা কৰা হয় ভাৰতীয় ৰেছলাৰ ভিনেছ ফগাটক। উল্লেখযোগ্য যে ভাৰতীয় মহিলা ৰেছলাৰ ভিনেছ ফগাট প্ৰথমতেই ৰাউণ্ড 16ত ৱৰ্ল্ডৰ নম্বৰ 1 ৰেছলাৰ যোৱাবাৰৰ টকিঅ' অলিম্পিকৰ চেম্পিয়ন জাপানৰ য়ুই চুচাকিক পৰাস্ত কৰি অলিম্পিকত খলকনি তুলিছিল। কোৱাৰ্টাৰ ফাইনেলতো ইউক্ৰেইনৰ অক্সানা লিভাক সহজতে পৰাস্ত কৰিছিল আৰু শেষত ছেমিফাইনেলত ইউছনেলিছ গুজমান লপেজক পৰাস্ত কৰি সোণৰ পদকৰ দিশে অগ্ৰসৰ হৈছিল। এনে কঠোৰ পৰিশ্ৰমৰ পিছতো মাত্ৰ ১০০ গ্ৰাম ওজন কমাব নোৱাৰাৰ বাবে অযোগ্য বিবেচিত হয় ভিনেছ ফগাট, যি খবৰে প্ৰকৃত ক্ৰীড়া অনুৰাগীৰ বাবে অতি দুখদায়ক। যি কি নহওক, ভিনেছ ফগাটে ভাৰতীয় মহিলা ৰেছলাৰ হিচাপে এইবাৰ অলিম্পিকত যেনেদৰে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ালে, তেনেধৰণৰ প্ৰদৰ্শন আজিলৈকে কোনো ভাৰতীয় মহিলাই আগবঢ়াবলৈ সক্ষম হোৱা নাই।